হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই ৰাতিপুৱা উঠিলোঁ, তাত মুখ ধুলোঁ, গা ধুই আহিলোঁ আৰু এতিয়া মই গোসাঁই ঘৰলৈ যাম। তাৰপিছত আজি মই ক'ত যাম আপোনালোকক দেখাই থাকিম দেই, মোৰ লগত জড়িত হৈ থাকিব। তো আমি ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া যাম মাৰ ঘৰত। আহিলোঁ আৰু আমি চবেই উঠিলোঁ আৰু আপোনালোকক মই কৈছিলোঁ যে ক'ত যাম, আৰু আপোনালোকে দেখি নিশ্চয় গম পাইছে যে হয়তো কোনোবা মন্দিৰত যাম। তো কোন মন্দিৰত যাম আপোনালোকক দেখাই আছোঁ, চাই থাকিব মোৰ লগত। হাই হাই, এইফালে হাই হাই হাই, এইফালে চবেই আমি প্ৰসাদ লৈ এতিয়া ভিতৰলৈ যাম। তো ফাইনেলি আমি আহি গ'লোঁ মহামায়া ধাম। তো আপোনালোকক ইমান টাইম মই ৰখাই আছিলোঁ যে মই ক'ত যাম আৰু কি দেখাম বুলি ভাবি আছোঁ। তো আপোনালোকে এতিয়া হয়তো গম পাইছে আমি মহামায়া ধামলৈ আহিলোঁ। তো ফাইনেলি আমি আহি গ'লোঁ মহামায়া শক্তিপীঠলৈ। আৰু আপোনালোকে চাব পাৰে বহুত কাম চলি আছে আৰু এয়া চাব পাৰে আমি এতিয়া সোমাম। আৰু অকণমান দেৰি হোৱা হ'লে হয়তো আমি নাপালোঁ হয়, বন্ধ কৰি দিলে হয়। তো আমি টাইমতে গৈ পেলাই পালোঁ। এতিয়া আমি সোমাম ভিতৰলৈ। তো এয়া হৈছে আমাৰ মা মহামায়া, আপোনালোকে দৰ্শন কৰিছেই চাগে, এয়া চাওক। তো আপোনালোকে জানেইনে যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত মহামায়া ধাম। আৰু আমি সেৱা কৰি ওলালোঁ। আৰু আপোনালোকে জানেনে ধুবুৰীৰ পৰা প্ৰায় 30 কিলোমিটাৰমান দূৰ হ'ব। আৰু ইয়াতে বহুত মানুহ আহে, লাখ লাখ মানুহ আহে। আৰু বহাগত বহুত ডাঙৰকৈ পূজা হয়। তো বহাগত বহুত মানুহ হয়, বহুত ঠেলা হেঁচা হয়। আপোনালোকে নিশ্চয় এবাৰ আহি পেলাই চাই যাব। আৰু এয়া হৈছে শক্তিপীঠ, নামনি অসমৰ। তো গুৱাহাটীতো আছে শক্তিপীঠ কামাখ্যা, আৰু দ্বিতীয় নম্বৰতে নামনি অসমত আছে, এয়া হৈছে মহামায়া ধাম। তো আপোনালোকে নিশ্চয় জানে যে যেতিয়া দেৱীক 51টা ভাগ কৰিছে, তো বহুত জেগাত পৰিছে। তাৰে মাজত আপোনালোকে জানে যে কামাখ্যা জানে, আৰু মহামায়া ধামত বুকুখন পৰিছে। আপোনালোকে জানেই হয়তো, কিছুমানে হয়তো নাজানে, সেইকাৰণে কৈ দিছোঁ, বেয়া নাপাব। তো এয়া আমি দৰ্শন কৰিলোঁ, সেৱা কৰিলোঁ। এতিয়া আৰু পাহাৰৰ ওপৰত আৰু বহুত গোসাঁই আছে, আমি তাত যাম, সেৱা কৰিম, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আপোনালোকে ভালেই পাব। তো আহিব, আৰু মই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে মই দেখাই আছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে যেতিয়া সতীয়ে দেহত্যাগ কৰিছিলে, তো শ্ৰীকৃষ্ণই 51টা ভাগ কৰি দিছিলে, তাৰে এটা অংশ ইয়াৰ বগৰীবাৰী। তো ফাইনেলি আমি বগৰীবাৰী আহিলোঁ, সেৱা কৰিলোঁ। এতিয়া অকণমান ঠাণ্ডা খাইছোঁ, বহিছোঁ, বহি আছোঁ। আপোনালোকে চাই থাকিব। আৰু আমি এতিয়া যাম স্নানঘাট, তো মোৰ লগত জড়িত হৈ থাকিব। তো আমি ওপৰলৈ গৈছিলোঁ, আপোনালোকক দেখালোঁ। এতিয়া আমি তললৈ নামি আছোঁ। এয়া চাওক, আপোনালোকক দেখাই আছোঁ, এয়া চাব পাৰে। আমি তললৈ গৈ আছোঁ। তো ব'লক মেইন জেগালৈ, মেইন মন্দিৰলৈ। মেইন মন্দিৰ এইটো, আমি তেতিয়া সেৱা কৰিছিলোঁ যে এইটো মেইন মন্দিৰ। আৰু এয়া হৈছে আহঁত গছ, ইয়াতে বান্ধে। তো এতিয়া বহুত মানুহ আহিছে, বহুত পৰ্যটক আহিছে, যিহেতু শ্ৰাৱণ মাহ আহিব আৰু সোমবাৰে। তো বহুত মানুহ আহিছে বলপামৰ ড্ৰেছ পিন্ধি, তো চাব পাৰে। তো চাব পাৰে আহঁত গছত একদম চবেই কাপোৰ বান্ধিছে, কাপোৰ। আৰু আপোনালোকে দেখিছে হনুমান ভক্ত বান্দৰ আছে। তো আপোনালোকে একদম ভয় নকৰিব, একো নকৰে আপোনালোকক। আপোনালোকে যদি লাহেকৈ কিবা এটা খাব দিয়ে, লাহেকৈ লৈ যায়, আপোনালোকৰ একো ক্ষতি নকৰে, এয়া চাব পাৰে। আৰু দুপৰীয়া টাইমত ইয়াত ভোক লগায়। তো আপোনালোকৰ যদি ভাগ্য ভাল থাকে, আপোনালোকে নিশ্চয় প্ৰসাদ পাব।
মানে ভাত প্ৰসাদে পাব দুপৰীয়া। তো মই এবাৰ সৰুতে যেতিয়া গৈছিলোঁ তেতিয়া মই প্ৰসাদ খাবলৈ পাইছিলোঁ সেইবাৰ, কিন্তু এইবাৰ মই ভাবিছোঁ হয়তো পাম, কিন্তু নাপালোঁ আৰু। ভাগ্যটো ইমান ভাল নহয় চাগে, কাৰণ আমাৰ আহাতে দেৰি হ'ল আৰু এইখিনি বনাই আছে আৰু বহুত কিবাকিবি বনাই আছে। তো আপোনালোকে এবাৰ আহি যাব, আহি বহুত মনটো ভাল লাগিব আৰু একদম পূৰা ভাল লাগিব। আপোনালোকে আহি চাই যাব এবাৰ। মন্দিৰটো আছিলে আৰু এইফালে মানে ভোগ লগাই, এইফালে খোৱা লোৱা হয় আৰু এইফালেও আছে, এইফালেও আছে। এইফালে আমাৰ এখেতে বহি আছে আৰু মোৰ লগত যোৱাই নাই, দেখালোৱে আৰু কিবাকিবি বনাই আছে এই আমাৰ থানাজিত। গোটেইখিনি আমি ঘূৰিলোঁ, এতিয়া যাম স্নানঘাট। এতিয়া স্নানঘাট যাম আৰু এইফালে চাব পাৰে, কিন্তু ৰখি আছে, এতিয়া যাম। তো আমাৰ পৰ্যটকে নামি আছে। যাম স্নানঘাট যাম। তো খোজকাঢ়ি কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে খোজকাঢ়ি? তো এয়া চাব পাৰে, এয়া জিন্দা গছ আছিলে, তাৰপিছত এনেকৈ হেৰি আপোনাৰ চিমেণ্ট বালি এইবিলাক দি সঁচা কিনি এনেকৈ বনাই থৈ দিছে। ইয়াৰ ভিতৰত মন্দিৰ আছে, এই হেৰি কালী মন্দিৰ আছে, আহক। তো বগৰীবাৰীৰ পৰা 10-15 মিনিটমান লাগে। এয়া হৈছে স্নানঘাট। কি পাৰ্ক? গোটাই দুনিয়া ঘুরে খাবার নাই। সিমেন্টর অরিজিনাল গছ আছিল, গছটা মৰি গৈছে যে। হ্যাঁ হ্যাঁ, গছটোৰ ওপৰত মানে কি হেৰি কৰিছে না ইহঁতে কিবা। তুই একলা করছি বদি। আমি আহিলোঁ মানে এয়াৰপৰ্টত আহিলোঁ, এতিয়া ক'লে যে নাই নহ'ব। তো মনটো বেয়া লাগিলে আৰু। এইফালে এয়াৰপৰ্ট যাব পাৰি, তো চবেই যাব খুজি আছে, আমিও যাব খুজিছোঁ, কিন্তু নিদিয়ে। তো কপালখন বেয়া, আজি নহ'ল আৰু পিছত এদিন আহিম। তো ৰূপসীৰ হেৰি আছিলে, এয়াৰপৰ্ট আছিলে, তো আমি যাব নোৱাৰিলোঁ। এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ। এইখিনি আছিল মোৰ আজি। বাই বাই, পিছত আৰু এটা